ইতিমধ্যে মই ডিটাৰমিনাৰৰ আৰ্টিকুলৰ গোটেইখিনি শিকাই দিয়া হৈছে। আজি মই ডিটাৰমিনাৰৰ কোৱান্টিটিভৰ যিকেইটা ভাগ ফিউ লিটিল এ লিটিল দা লিটিল এই চাম এনিৰ ব্যৱহাৰ শিকাম। এতিয়া চাম আৰু এনিৰ ব্যৱহাৰ কেনেদৰে কেতিয়া ব্যৱহাৰ কৰিম আমি তিনিটা উদাহৰণ লৈছোঁ। এই তিনিটা উদাহৰণৰ সৈতে আমি চাম আৰু এনিটোৰ ব্যৱহাৰটো শিকিম। যে আমাৰ গোটেই চেণ্টেন্সবিলাকৰ ৱৰ্ডবিলাক ঠিকে আছে, কিন্তু চেণ্টেন্সৰ পেটাৰ্ণখিনি অকণমান ডিফাৰেঞ্চ আছে। প্ৰথমটো হ'ল এফাৰ্মেটিভ চেণ্টেন্স, দ্বিতীয়টো হ'ল নেগেটিভ চেণ্টেন্স আৰু লাষ্টৰ চেণ্টেন্সটো হ'ল ইণ্টাৰোগেটিভ চেণ্টেন্স। সদায় এটা কথা লক্ষ্য ৰাখিবা যে আমি চাম আৰু এনিৰ ব্যৱহাৰ সাধাৰণতে কেতিয়া কি কৰিব পাৰি, যেতিয়া চেণ্টেন্সটো এফাৰ্মেটিভত থাকে তেতিয়া আমি চামটো ব্যৱহাৰ কৰি দিম। নেক্সট চেণ্টেন্সটো আছে আমাৰ কি আছে, এই চেণ্টেন্সটো নেগেটিভ চেণ্টেন্স। নেগেটিভ চেণ্টেন্সত সদায় আমাৰ ডিটাৰমিনাৰ সাধাৰণতে এনি ব্যৱহাৰ কৰা হয়। লাষ্টৰ চেণ্টেন্সটো দেখিছোঁ আমাৰ এইটো কি চেণ্টেন্স হৈ আছে, ইণ্টাৰোগেটিভ চেণ্টেন্স। আমি ইণ্টাৰোগেটিভ চেণ্টেন্সতো আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, এনি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমি কথাখিনি গম পালোঁ যে আমাৰ এফাৰ্মেটিভ চেণ্টেন্সত আমি চাম ব্যৱহাৰ কৰিম আৰু নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত আমি এনি ব্যৱহাৰ কৰিম। এনেধৰণৰ আমি ডিটাৰমিনাৰখিনি ছল্ভ কৰিব চেষ্টা কৰিম। এতিয়া ইটছ আৰু এভৰিৰ ব্যৱহাৰ। আমাৰ ইটছ আৰু এভৰিৰ ব্যৱহাৰ আমি কোনটো সঠিকভাৱে কোনটো ইউজ কৰিব লাগে আমাৰ সাধাৰণতে খেলি মেলি হোৱা দেখা যায়। আজিৰ পৰা তোমালোকে খেলি মেলি নহ'ব। সদায় এটা কথা লক্ষ্য ৰাখিবা, ইজ থাকি অফ দ্য বয়জ, অৰ্থাৎ ইজ থাকি অফ দ্য বয় হ'ব পাৰে। এভৰি থাকি অফ দ্য বয়জ সাধাৰণতে হোৱা দেখা নাযায়। কি হয়, এভৰি বয় ৱাজ এবচেণ্ট, অৰ্থাৎ এইখিনিতে তাৰতম্য আছে। আৰু ইটছটো হ'বলৈ হ'লে ইটছ দিয়াৰ পিছত ইয়াত কি থাকিব লাগিব, সদায় ইটছ হ'বলৈ হ'লে প্লুৰেল ফৰ্মত থাকিব। আৰু কিন্তু এইটো প্লুৰেল ফৰ্মত থাকিলেও এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ৰূপটোহে আহিব, অৰ্থাৎ ভাৰ্বৰ যিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ৰূপটোহে আহিব। গতিকে সেইকাৰণে ইয়াত ৱেৰ নহয় ৱাজ হৈছে। এই কথাখিনিও লক্ষ্য ৰাখিবা যে এভৰি বয় ৱাজ এবচেণ্ট, অৰ্থাৎ আমাৰ কি হ'ব ইয়াত ইটছ আৰু ইয়াত আমাৰ এভৰি। কথাখিনি লক্ষ্য ৰাখিবা। এভৰি বয় ইয়াত অফ দ্য বয়জ এনেকৈ নাথাকিবও পাৰে। গতিকে ইটছটো থাকি অফ দ্য সাধাৰণতে থাকে। তাৰপিছত আমাৰ যিটো এইটো প্লুৰেল ফৰ্মত থাকিব লাগিব আৰু টেন্সটো য'ত হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ৰূপত টেন্সটো হৈ থাকিব। এই কথাখিনি লক্ষ্য ৰাখিলে আমি ইটছ আৰু এভৰিৰ ব্যৱহাৰৰ সুন্দৰভাৱে জানিব পাৰিম। গতিকে এইখিনি মই দিলোঁ ইটছ আৰু এভৰিৰ ব্যৱহাৰৰ। এতিয়া আহা আমি তৃতীয় নম্বৰ নিয়ম শিকিছোঁ ডিটাৰমিনাৰত। এতিয়া আহা মেনি আৰু মাছৰ ব্যৱহাৰ। আমি দুটা চেণ্টেন্স দিছোঁ, এই দুটা চেণ্টেন্সত কোনটোত মেনি আৰু কোনটোত মাছ বহিব আমি লক্ষ্য কৰিম। হি গেভ মি ডেছ ৰুপিজ, হি গেভ মি ডেছ মানি। মানি আৰু ৰুপিজটোৰ কথা হ'ল, ৰুপিজটো হ'ল কাউণ্টেবল নাউন আৰু মানিটো হ'ল আনকাউণ্টেবল নাউন। গতিকে আনকাউণ্টেবল নাউনৰ লগত সদায় মাছ হয় আৰু কাউণ্টেবল নাউনৰ লগত সদায় মেনি হয়। গতিকে আমি কি কৰিম, ইয়াতে মেনিটো ইউজ কৰিম, আকৌ ইয়াতে আমি মাছটো ইউজ কৰিম। এতিয়া আমি যিবিলাক গণিব পাৰে কাউণ্ট কৰিব পাৰে সেইবিলাক মেনি ইউজ কৰিম বেছিক বুজাবলৈ, আৰু যিবিলাক আমি গণিব নোৱাৰোঁ অৰ্থাৎ মাছ ব্যৱহাৰ কৰিম। যেনে ইয়াতে যদি ট্ৰাবুলটো দিয়া থাকিল, সেই ট্ৰাবুলটোক আমি কি কৰিব নোৱাৰোঁ, কাউণ্ট কৰিব নোৱাৰোঁ। আৰু ইয়াত যদি বুকছ থাকিলহেঁতেন, এটা উদাহৰণ বুকছ গুণিব পাৰোঁ। গতিকে যিমানেই কিতাপ নাথাকক আমি গুণিম। কিন্তু এই দুটাৰ ক্ষেত্ৰত মানি আৰু ৰুপিজটোৰ ক্ষেত্ৰত এটা হ'ল কাউণ্টেবল আৰু এটা হ'ল আনকাউণ্টেবল। গতিকে মেনি আৰু মাছৰ ব্যৱহাৰটো এনেদৰে আমি ডিটাৰমিনাৰ ব্যৱহাৰ শিকিলোঁ। এতিয়া আহা আমাৰ 4 নম্বৰ নিয়ম। এতিয়া মই ফিউ আৰু লিটিলৰ ব্যৱহাৰ শিকিম।
বা শিকাম চাবা ফিউ আৰু লিটিল দুয়োটাই অকণমান বা নগণ্য কম বুজায় ফিউ আৰু লিটিলৰ অৰ্থ একে কিন্তু ইহঁত ব্যৱহাৰটো বেলেগ বেলেগ যেতিয়া কাউণ্টেবল নাউনৰ লগত সদায় ফিউ ব্যৱহাৰ হ'ব আৰু আনকাউণ্টেবল নাউনৰ লগত আমাৰ লিটিল ব্যৱহাৰ হ'ব এতিয়া ফ্ৰেণ্ডছ বুলি কওঁতে বন্ধুবোৰ গতিকে বন্ধুবোৰক এটা দুটাকৈ গণিব বা কাম কৰিব পাৰি কিন্তু ৱাটাৰ বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত এক দুইকৈ গণিব নোৱাৰি সেইকাৰণে ইয়াত লিটিল ব্যৱহাৰ হৈছে এতিয়া আমি ফিউ আৰু লিটিলৰ ব্যৱহাৰটো শিকিলোঁ এতিয়া মই আকৌ শিকাম লিটিল এ লিটিল দা লিটিল এই ব্যৱহাৰটো কেনেকৈ আমি পৰীক্ষাত সুন্দৰ কি কৰিব পাৰি সেইটো মই লিটিলৰ ব্যৱহাৰটো শিকাম চাবা এতিয়া সাধাৰণতে আমাৰ লিটিল এ লিটিল দা লিটিল ফিউ এ ফিউ দা ফিউ এইবিলাকৰ সাধাৰণতে আমাৰ ভুল হোৱা দেখা যায় আমি কোনটোত ফিউ লিখিম কোনটোত এ ফিউ লিখিম কোনটোত দা ফিউ লিখিম আমাৰ কনচেপ্টবিলাক ক্লিয়াৰ নহ'লে আমাৰ কথাখিনি খেলিমেলি হোৱা যায় আজিৰ পৰা খেলিমেলি হ'ব নালাগে মই কেইটামান আইডিয়া দিছোঁ সেই আইডিয়াটো ল'লে বাক্যটো অৰ্থ নুবুজিলে তুমি কি কৰিব পাৰিবা লিটিল এ লিটিল দা লিটিল ক'ত ব্যৱহাৰ হয় আমি গম পোৱা যায় চাবা প্ৰথম চেণ্টেন্সত কি কৈছে আই হেভ ডেছ মিল্ক ইন ডেট জাগ মোৰ সৌ জগটোৰ ভিতৰত ডেছ গাখীৰ আছে কি গাখীৰ আছে অলপ নগণ্য মানে লিটিল ইয়াত একো নাই তুমি কি দিব পাৰিবা লিটিল দিব পাৰিবা পিছৰ বাক্যটোৰ লৈ চোৱা আই হেভ অনলি ডেছ মিল্ক ইন দ্য জগ মোৰ জগটোৰ ভিতৰত মাত্ৰ এতিয়া যেতিয়া অনলি শব্দটো থাকিব তেতিয়া আমি কি অট'মেটিক আমি এ লিটিল লিখিব পাৰিম গতিকে আমাৰ এটা শব্দ আহিল কি অনলি শব্দটোৱে আমাৰ এ লিটিল হোৱাত সহায় কৰিব তুমি অৰ্থটো বুজি নাপালে যদি তুমি বাক্যটোত অনলি শব্দটো দেখা ডিটাৰমিনাৰৰ ক্ষেত্ৰত ডাইৰেক্ট এ ফিউ নাইবা এ লিটিল দিলেই শুদ্ধ হৈ যাব পিছৰ বাক্যটোলৈ আহা আই হেভ ডেছ মিল্ক ইন দ্য জাগ আই নিড ইয়াত কি ক'ব বিচাৰিছে মোৰ জগটোৰ ভিতৰত যিখিনি গাখীৰ আছে সেইখিনি মোৰ আৱশ্যক হ'ব গতিকে ইয়াতকৈ অকণমান বেছি থাকিব প্ৰয়োজন হোৱাখিনি গোটেইখিনিৰ কথা যেতিয়া ক'ব তেতিয়া তুমি কি কৰিব লাগিব ইয়াত দা ফিউ দিবা বা দা লিটিল দিবা অৰ্থাৎ দা লিটিল দিলে শুদ্ধ হৈ যাব আই হেভ দ্য লিটিল মিল্ক ইন দ্য জাগ আই নিড অৰ্থাৎ জগটোৰ ভিতৰত যিখিনি গাখীৰ আছে সেই সকলোখিনিৰ কথা কোৱাৰ কাৰণে আৰু মোৰ আৱশ্যক হ'ব এই কথাখিনিয়ে কি কৰিলে দা লিটিল লিখাত সহায় কৰিলে আৰু ইয়াত কোনটোৱে সহায় কৰিলে অনলি শব্দটোৱে এ লিটিল সহায় কৰিলে ইয়াত কিন্তু একো নাই নোহোৱা মানে কি কৰিম আমি লিটিলটো ব্যৱহাৰ কৰি দিম গতিকে এনেধৰণৰ যদি তোমালোকে সুন্দৰকৈ জানিব চেষ্টা কৰা কথাখিনি ভালকৈ লক্ষ্য ঠিক আমি ফিউ এ ফিউ দা ফিউ ইয়াৰো পেটাৰ্ণটো ঠিক একেধৰণে ইয়াত ধৰি লওঁ ইয়াত মিল্ক আছে ইয়াত ৰুপিজ থাকিব পাৰে কাউণ্টেবল বুক থাকিব পাৰে কাউণ্টেবল তাৰ লগত কিন্তু পেটাৰ্ণটো চেণ্টেন্সৰ পেটাৰ্ণটো একে থাকিব অনলি থাকিব আৰু যিখিনি গোটেইখিনি যেতিয়া বুজাব গোটেইখিনি যিখিনি আৱশ্যক হোৱাৰ কথা ক'ব সেইখিনি যেতিয়া ক'ব তেতিয়া দা ফিউ লগাই দিলে হ'ল গতিকে একে পেটাৰ্ণটো চেণ্টেন্সৰ পেটাৰ্ণটো একে গতিকে আমি আজিৰ পৰা লিটিল এ লিটিল দা লিটিলৰ ব্যৱহাৰটো ক'ত কেতিয়া কৰিম আমি শুদ্ধকৈ পৰীক্ষাত আহিলে সুন্দৰকৈ দিব পাৰিম গতিকে আমাৰ এইকেইটা আহিয়ে থাকে পৰীক্ষাত এনেধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা থেংক ইউ